হাই ফ্ৰেণ্ডছ, কি খবৰ? বহুদিন হ'ল ভিডিঅ' দিবই পৰা নাছিলোঁ। তো আজি বলক ছয়গাঁৱৰ ৰাস চাওঁ একেলগে। এয়া ধুনীয়াকৈ ছয়গাঁৱত দেখিছেনে বৃন্দাবনখন সজাই তোলা হৈছে গেটৰ আগতে। লগতে দেখিছেনে প্ৰতিমাসমূহ, সকলো ধৰণৰ প্ৰতিমাসমূহ ইয়াতে এনেদৰে সজাই তোলা হৈছে। আপোনালোকে আহিলে চাই যাব পাৰিব। খুবেই বেছি ভাল হৈছিলে চাবলৈ। এয়া আমাৰ হৰি মন্দিৰটো দেখিবলৈ খুব বেছি ধুনীয়া হৈছিলে। লগতে দেৰি নকৰি আহিলোঁ আমি মীনা বজাৰলৈ। মীনা বজাৰত আহি দেখিলোঁ মানুহৰ ইমানখিনি মানুহ। লগতে দেখিছেনে ধুনীয়া ধুনীয়া কাণফুলি সজাই তোলা হৈছে। বেছি বাৰু ইয়াত দাম নহয়, 60 টকাৰ পৰা 70 টকা হ'ব পাৰে। লগতে এইবিলাক সৰু পুতলা, লগতে ধুনীয়া ধুনীয়া এইবিলাক পেপা বেন সকলোখিনি দোকান আছে মানে মীনা বজাৰত। পূজা বুলি ক'লেতো আৰু ক'বই নালাগে দোকান পোহাৰৰ কথা। লগতে দেখিছেনে কি ধুনীয়া ধুনীয়া পুতলা সজাই তোলা হৈছে। খুব বেছি ভাল লাগিছিলে পুতলাবোৰ চাবলৈ। বেছি আমি চাই মেলি আকৌ কিবাকিনি খাই ল'লোঁ। খাই মেলি আকৌ আমি ধুনীয়াকৈ চাইকেল উঠিলোঁ, গাড়ী ঘোঁৰা চালোঁ। বাবু গাড়ীত উঠিলে।